Hello students, আজি আমি শিকিম chemical reactions and equations. আহাচোন আমি এই ভিডিঅ'টো চাই লওঁ। হেল্ল' ষ্টুডেণ্টছ, আজিৰ পৰা আমি ক্লাছ 10ৰ বিজ্ঞানৰ আৰু অংকৰ এই দুটা বিষয়ৰ চেপ্টাৰবিলাক আমি ষ্টাৰ্ট কৰিবলৈ লৈছোঁ। তো আজি বিজ্ঞানৰ প্ৰথম চেপ্টাৰটো যিটো কেমেষ্ট্ৰি ফাৰ্ষ্ট লেচন, ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, এই চেপ্টাৰটো আজি আমি ষ্টাৰ্ট কৰিম। দেৰি নকৰি আমি ষ্টাৰ্ট কৰোঁ ক্লাছটো। তো ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, এতিয়া এই চেপ্টাৰটোত আমি থুলমূলকৈ কি পঢ়িম সেইখিনি আমি ডিছকাছ কৰি লৈছোঁ। তো প্ৰথম আমি পঢ়িম ৰাসায়নিক পৰিৱৰ্তন মানে কি হয়, বা ভৌতিক পৰিৱৰ্তন মানে কি হয়। এই দুইটা যে পৰিৱৰ্তন, ৰাসায়নিক পৰিৱৰ্তন আৰু ভৌতিক পৰিৱৰ্তন, এই দুটা হয় কি? আমি ক্লাছ 9ত থুলমূলকৈ ইয়াৰ বিষয়ে পঢ়ি আহিছোঁ, ৰাসায়নিক পৰিৱৰ্তন আৰু ভৌতিক পৰিৱৰ্তন। তাৰপিছত আমি পঢ়িম ৰাসায়নিক বিক্ৰিয়া। ৰাসায়নিক বিক্ৰিয়া হয় কি একচুৱেলি। তাৰপিছত ৰাসায়নিক বিক্ৰিয়াক আমি সমীকৰণ ৰূপ দিলে কেনেকুৱা দেখে, ৰাসায়নিক বিক্ৰিয়া আমি সন্তুলন কেনেকৈ কৰোঁ। তাৰপিছত আমি বিভিন্ন ধৰণৰ ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰবিলাকৰ বিষয়ে আলোচনা কৰিম। এটা ক্লাছতে এইটো সম্ভৱ নহয়। আজি আমি মেইনলি ভৌতিক পৰিৱৰ্তন আৰু ৰাসায়নিক পৰিৱৰ্তন এই দুটাৰ বিষয়ে অকণমান আলোচনা কৰিম। তাৰপিছত ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ সংজ্ঞাকেইটা আমি আলোচনা কৰিম। তো আমি দৈনন্দিন জীৱনত বিভিন্ন ধৰণৰ পৰিৱৰ্তনবিলাক দেখি আছোঁ। যেনেকৈ মই ইয়াত কেইটামান চিত্ৰ দেখুৱাইছোঁ। এই ফাৰ্ষ্ট চিত্ৰত যিটো দিছোঁ, এইটো কি হয় বুলি ক'লে, এইটো সালোক সংশ্লেষণ প্ৰক্ৰিয়া। উদ্ভিদৰ দেহত যে সালোক সংশ্লেষণ প্ৰক্ৰিয়াটো হয়, যেনেকৈ সালোক সংশ্লেষণৰ কাৰণে আমাক কি লাগিব, কাৰ্বন ডাই অক্সাইড লাগে, পানী লাগিব, হয়নে? কাৰ্বন ডাই অক্সাইড লাগিব, পানী লাগিব। এই দুইটাৰ মাজত বিক্ৰিয়া ঘটি আমাৰ কি হয়, সূৰ্যৰ পোহৰ লাগিব, তাৰপিছত ক্ল'ৰ'ফিল লাগিব। এই দুইটা গোটেইখিনিৰ মাজত বিক্ৰিয়া, ক্ল'ৰ'ফিল লাগে। বিক্ৰিয়াটো কাৰ কাৰ মাজত হয়, কাৰ্বন ডাই অক্সাইড আৰু পানীৰ মাজত হয়। বিক্ৰিয়া ঘটি পেলাই কি হয়, আমাৰ গ্লুক'জ বা শ্বেতসাৰ জাতীয় খাদ্য প্ৰস্তুত হয়। ছেকেণ্ড চিত্ৰটো, ফাৰ্ষ্ট চিত্ৰটো হৈছে সালোক সংশ্লেষণ। ছেকেণ্ড চিত্ৰটো আমি যিটো দেখিছোঁ সেইটো হৈছে মেগনেছিয়াম। মেগনেছিয়ামৰ এনেকুৱা ৰিবন পায় কিনিবলৈ। তো মেগনেছিয়ামৰ ৰিবনটো দেখিবলৈ কেনেকুৱা, মই চিত্ৰ এটা দি থৈছোঁ, এইটো এনেকুৱা। তো মেগনেছিয়ামৰ ৰিবন, এই মেগনেছিয়ামৰ ৰিবনটো যদি মই জ্বলাই দিওঁ তেতিয়া কি হয়, ইয়াৰ পৰা জুই ওলাব। এইবোৰ মই ডিছকাছ কৰিম হয় কি বস্তুটো। তৃতীয় চিত্ৰটোত আমি দেখা পাইছোঁ কয়লা জ্বলোৱা হৈছে ইয়াত। তো এই ইয়াত তিনিওটা চিত্ৰতে আমি কি দেখিছোঁ, আমি যাৰ মাজত বিক্ৰিয়াত ধৰি লোৱা এতিয়া মেগনেছিয়ামটো আমি লৈছিলোঁ, জ্বলাই দিলোঁ। তো জ্বলাই দিয়াৰ পিছত মেগনেছিয়ামটো যেতিয়া আমি জ্বলাই দিম, তাৰ পৰা ওলাব মেগনেছিয়াম অক্সাইড। লৈছিলোঁ মেগনেছিয়াম, ওলালে মেগনেছিয়াম অক্সাইড। ই চেঞ্জ হৈ গ'ল, কমপ্লিট চেঞ্জ হৈ গ'ল। ই মেগনেছিয়াম আছিলে, মেগনেছিয়াম অক্সাইড হৈ গ'ল, কমপ্লিট চেঞ্জ হৈ গ'ল মৌলটো। এইটো মেগনেছিয়াম এটা মৌল আছিলে, ই মেগনেছিয়াম অক্সাইড এটা যৌগ গঠন কৰি দিলে। ঠিক একেধৰণে 3 নম্বৰ চিত্ৰটোত আমাৰ কাৰ্বন লোৱা হৈছিলে, মানে কয়লা লোৱা হৈছে। কয়লাত কি থাকে বুলি ক'লে, কাৰ্বন থাকে। তো কাৰ্বন যেতিয়া মই জ্বলাম, কাৰ্বনটো যেতিয়া জ্বলাই দিয়া হয়, তেতিয়া তাৰ পৰা কি ওলাব, কাৰ্বন ডাই অক্সাইড গেছ ওলাব। তো আছিলে কাৰ্বন, ওলালে কাৰ্বন ডাই অক্সাইড, চেঞ্জ হৈ গ'ল কমপ্লিট। সেই একেটা ধৰণে আমাৰ সালোক সংশ্লেষণ প্ৰক্ৰিয়াত আমি কি লওঁ, কাৰ্বন ডাই অক্সাইড লোৱা হৈছে, হয়নে? কাৰ্বন ডাই অক্সাইড আৰু পানী লাগিব সালোক সংশ্লেষণৰ কাৰণে, পানী। এই দুইটাৰ মাজত বিক্ৰিয়া হৈ পেলাই কি গঠন হৈছে, আমাৰ গ্লুক'জ বা শ্বেতসাৰ জাতীয় খাদ্য প্ৰস্তুত হৈছে। কমপ্লিট চেঞ্জ হৈ গৈছে। ই কাৰ্বন ডাই অক্সাইড হৈ থকা নাই, বা পানীটো পানী হিচাপে হৈ থকা নাই। ই কমপ্লিট চেঞ্জ হৈ পেলাই তাৰ পৰা কি ওলাই গ'ল, আমাৰ গ্লুক'জ প্ৰস্তুত হ'ল। কিন্তু আৰু এটা যদি মই উদাহৰণ চাওঁ, এইটো পানী, বৰফ টুকুৰা গলিছে। তো বৰফ টুকুৰা গলি পানী বনিছে। তো বৰফত কি থাকে বুলি ক'লে, পানীৰ কণিকা থাকে। পানীৰ কণিকাৰ চিম্বলটো হৈছে H2O, যিটো আমি 9ত পঢ়ি আহিছোঁ, হয়নে? ই গলি যোৱাৰ পিছত জুলীয়া অৱস্থালৈ গৈছে।
যে জুলীয়া অৱস্থাত থকা পানীখিনিত কি কণিকা আছে তাতো আমাৰ H2O কণিকাই আছে খালি ই জুলীয়া অৱস্থাত আছে বৰফ হিচাপে আছিলে ই গোটা অৱস্থাত আছিলে সলিড হৈ আছিলে গোটা অৱস্থাত আছিলে যেতিয়া ই গলি যোৱাৰ পাছত ই লিকুইড হৈ গ'ল জুলীয়া অৱস্থা প্ৰাপ্ত হ'ল কিন্তু বৰফতো পানীৰ কণিকা আছিলে গলি যোৱাৰ পাছতো জুলীয়া অৱস্থালৈ যোৱাৰ পাছতো আমাৰ তাত পানীৰ কণিকাই উপস্থিত আছে হয়নে গতিকে ইয়াত কণিকাবিলাকৰ প্ৰকৃতি চেঞ্জ হোৱা নাই H2O ভাগেই আছে তেতিয়াহ'লে আমি এই চাৰিওটা উদাহৰণত কি দেখিলো প্ৰথম যিকেইটা আমি উদাহৰণ পঢ়িলো প্ৰথম উদাহৰণকেইটাত আমি লোৱা বস্তুকেইটা কমপ্লিট চেঞ্জ হৈ গৈছে কিন্তু লাষ্টৰ যিটো লাষ্টৰ উদাহৰণটোত আমাৰ কি হৈছে কণিকাবিলাক যেনেকুৱা আছিলে তেনেকুৱাই আছে খালি অৱস্থাটোহে চেঞ্জ হৈছে গোটা আছিলে জুলীয়া হৈ গৈছে বা আমি জুলীয়া পানীখিনিক যদি গৰম কৰি দিওঁ সি বাষ্প হৈ যাব তো বাষ্পটো পানীৰ কণিকাই থাকিব H2O থাকিব তেতিয়াহ'লে আমি এই গোটেই চাৰিওটা উদাহৰণ বিশ্লেষণ কৰি কি গম পালো যে দুটা টাইপৰ আমাৰ পৰিৱৰ্তন হৈছে এটা টাইপৰ পৰিৱৰ্তনত কণিকাবিলাক কমপ্লিট চেঞ্জ হৈ গৈছে আৰু এটা টাইপৰ লাষ্টৰ যিটো পঢ়িছিলো উদাহৰণ পঢ়িলো বৰফ টুকুৰা গলাটো তাত কি হৈছে কণিকাবিলাক একেই আছে কিন্তু জাষ্ট অৱস্থাটোহে চেঞ্জ হৈছে তেতিয়াহ'লে যদি অকল অৱস্থাটোহে চেঞ্জ হয় কণিকাবিলাক একে থাকে তেতিয়াহ'লে তাক আমি ভৌতিক পৰিৱৰ্তন বুলি কওঁ ঠিক আছে যদি অৱস্থাটো চেঞ্জ হয় লগতে যদি কণিকাবিলাকো চেঞ্জ হৈ যায় দুইটা বস্তু যদি হয় কণিকাও চেঞ্জ হৈ গৈছে অৱস্থাও চেঞ্জ হৈ গৈছে তেতিয়াহ'লে আমি তাক ৰাসায়নিক পৰিৱৰ্তন বুলি ক'ম তো ভৌতিক পৰিৱৰ্তনত অৱস্থাহে চেঞ্জ হয় কিন্তু ৰাসায়নিক পৰিৱৰ্তনত কি হয় অৱস্থাও চেঞ্জ হ'ব লগতে কণিকাবিলাক চেঞ্জ হৈ যাব তেতিয়াহ'লে আমি দুইটা পৰিৱৰ্তনৰ মাজত পাৰ্থক্যটো কি হয় মই ইয়াত লিখি দিছোঁ ৰাসায়নিক পৰিৱৰ্তনত কি হয় পদাৰ্থৰ অৱস্থাও চেঞ্জ হয় আৰু সংযুতিও চেঞ্জ হৈ যায় কিন্তু ভৌতিক পৰিৱৰ্তনত কেৱল অৱস্থাৰহে পৰিৱৰ্তন হয় ভৌতিক পৰিৱৰ্তনৰ মই উদাহৰণ দিলোঁ যে বৰফ টুকুৰা গলি গৈছে জুলীয়া অৱস্থা প্ৰাপ্ত হৈছে হয়নে বৰফ টুকুৰা গলি জুলীয়া অৱস্থা প্ৰাপ্ত হৈছে তাত পানীৰ কণিকা মানে সংযুতিটো একেই আছে কিন্তু অৱস্থাটোহে চেঞ্জ হৈছে কিন্তু খৰি টুকুৰা জ্বলাই দিছোঁ বা কয়লা জ্বলাই দিছোঁ কয়লাত কি থাকে কাৰ্বন থাকে জ্বলাই দিয়াৰ পিছত সি কাৰ্বন ডাই অক্সাইড হৈ গৈছে অৱস্থাও চেঞ্জ হৈছে আৰু লগতে সংযুতিও চেঞ্জ হৈছে তো ভৌতিক পৰিৱৰ্তন আৰু ৰাসায়নিক পৰিৱৰ্তন পাৰ্থক্যটো হৈছে এইটো ঠিক আছে এতিয়া আমি পঢ়িম নেক্সট টপিকটো হৈছে আমাৰ এতিয়া যে পঢ়িলো ৰাসায়নিক পৰিৱৰ্তন এতিয়া এই ৰাসায়নিক পৰিৱৰ্তনবিলাক আমি কি কৰিব পাৰোঁ তাৰ এটা সংজ্ঞা আছে ৰাসায়নিক বিক্ৰিয়া ইয়াত কিবা এটা হৈছে মানে ঘটনা এটা ঘটিছে যেনেকৈ এতিয়া মই খৰিৰ পাত জ্বলিলে বুলি ক'লোঁ খৰি পাত জ্বলিলে খৰিত আছিলে কাৰ্বন বা কয়লা জ্বলিছে কয়লাত আছে কাৰ্বন জ্বলিবলৈ কি গেছ লাগে অক্সিজেন লাগে তেতিয়াহ'লে ইহঁত দুটাৰ মাজত কিবা এটা ঘটনা নিশ্চয় ঘটিছে তেতিয়াহে আমাৰ তাৰ পৰা কাৰ্বন ডাই অক্সাইড বনিব একো নঘটাকেতো কাৰ্বন ডাই অক্সাইড বনা নাই কিবা এটাতো চেঞ্জ হৈছে নিশ্চয় কিবা এটা চেঞ্জ হৈছে সেই যিটো চেঞ্জ হৈছে সেই চেঞ্জটোকে আমি কি বুলি ক'ম ৰাসায়নিক বিক্ৰিয়া বুলি ক'ম বা কেমিকেল ৰিয়েকশ্যন ইংৰাজীত কয় তো মই ইয়াত লিখিছোঁ যে কোনো প্ৰক্ৰিয়াত পদাৰ্থৰ পৰমাণুৰ মাজত বান্ধনি গঠন আৰু ভংগন হোৱাকে ৰাসায়নিক বিক্ৰিয়া বোলে মই এইটো দেখুৱাই দিছোঁ এইটো যে খেলি মেলি লাগিব পাৰে পৰমাণুৰ মাজত বান্ধনি গঠন আৰু ভংগন বুলি যে ক'লোঁ এইটো কি কাৰণে হ'ল এতিয়া কাৰ্বন আছিলে আৰু অক্সিজেন আছিলে তো অক্সিজেন O2 বুলি লিখিছোঁ হয় নে নহয় তো O2 বুলি ক'লে ইয়াত দুটা অক্সিজেন পৰমাণু আছে কেনেকৈ আছে বুলি ক'লে আমি এইবোৰ এনেকৈ বান্ধনি দি লিখিব পাৰোঁ দুটা অক্সিজেন পৰমাণু এনেকৈ থাকে যেতিয়া কাৰ্বন আৰু অক্সিজেনৰ মাজত বিক্ৰিয়া হ'ব তেতিয়া এই যে অক্সিজেন দুটাৰ মাজত দুডাল বান্ধনি আছে এই বান্ধনি দুডাল ভাং খাই যাব বান্ধনি দুডাল ভাং খাই গ'ল তেতিয়াহ'লে মই ডেফিনেশ্যনটোত কি লিখিছিলোঁ যে বান্ধনি ভংগন বুলি এটা ৱৰ্ড লিখিছিলোঁ তো এই অক্সিজেনৰ মাজত বান্ধনি ভাং খাই গ'ল ভাং খাই যোৱাৰ পাছত কি বনি গ'ল কাৰ্বন আৰু অক্সিজেনৰ মাজত নতুনকৈ বান্ধনি গঠন হ'ল তেতিয়াহ'লে আমাৰ কি বনি গ'ল কাৰ্বন ডাই অক্সাইড বনিলে কেনেকুৱা হ'ল কাৰ্বন ডাই অক্সাইডৰ সংকেতটো কেনেকুৱা হ'ব মই দেখুৱাই দিছোঁ মানে বান্ধনিৰ সহায়ত দেখুৱাই দিছোঁ এনেকুৱা হ'ব এনেকুৱা কাৰ্বন ডাই অক্সাইড তো বান্ধনি ভংগনো হ'ল বান্ধনিৰ আৰু নতুনকৈ সৃষ্টিও হ'ল কেনেকৈ হ'ল
অক্সিজেনৰ মাজত বান্ধনি ভাং খালে আৰু কাৰ্বনটো ছিংগুলকে আছিলে কাৰ্বনৰ লগত এই দুইটা অক্সিজেন গৈ লগ লাগি পেলানি এনেকৈ নতুন বান্ধনিৰ সৃষ্টি কৰি পেলানি আমাক কাৰ্বন ডাই অক্সাইড বনি গ'ল তো এনেকৈ ৰাসায়নিক বিক্ৰিয়া কাক কয় এই পৰমাণুবিলাকৰ মাজত বান্ধনি ভাংগন আৰু নতুনকৈ বান্ধনিৰ সৃষ্টি এই দুইটা প্ৰক্ৰিয়া যদি চলি থাকে তাকে আমি কি বুলি ক'ম ৰাসায়নিক বিক্ৰিয়া বুলি ক'ম মই ইয়াত লিখিছোঁ ৰাসায়নিক বিক্ৰিয়াৰ ডেফিনেশ্যনটো মই লিখা হৈছে এইটো কি বুলি লিখা আছে যে কোনো প্ৰক্ৰিয়াত পদাৰ্থৰ পৰমাণুৰ মাজত বান্ধনি গঠন আৰু ভংগন দুইটাই যদি হয় তাকে আমি কি বুলি ক'ম ৰাসায়নিক বিক্ৰিয়া বুলি কয় ইয়াৰ মই উদাহৰণ এটা দিছোঁ তলতে পানীৰ অণু কেনেকৈ গঠন হয় তাৰ উদাহৰণ এটা দিয়া হৈছে পানী অণু কেনেকৈ গঠন হয় দুটা এইটো হাইড্ৰজেন গেছটো লোৱা হৈছে আৰু অক্সিজেন গেছটো লোৱা হৈছে হাইড্ৰজেনত দুটা হাইড্ৰজেন পৰমাণুৰ মাজত বান্ধনি থাকে অক্সিজেনত দুটা অক্সিজেনৰ মাজত এইডাল দুডাল বান্ধনি হ'ব লাগিছিলে মই ভুলতে এডাল বান্ধনি দিয়া হ'ল যে অক্সিজেনৰ মাজত দুডাল বান্ধনি থাকে এনেকৈ এইটো ষ্টাইলত এনেকৈ থাকে ঠিক আছে যেতিয়া বিক্ৰিয়াটো হ'ব তেতিয়া হ'ব কিন্তু এই দুটা হাইড্ৰজেনৰ মাজৰ বান্ধনিডাল ভাং খাই যাব আৰু এই দুটা অক্সিজেনৰ মাজৰ বান্ধনিডাল ভাং খাই যাব তো ভঙা পিছত নতুনকৈ সৃষ্টি হ'ব কাৰ কাৰ মাজত সৃষ্টি হ'ব হাইড্ৰজেন আৰু অক্সিজেন দুইটাৰ মাজত নতুনকৈ বান্ধনিৰ সৃষ্টি হৈ আমাৰ পানীৰ অণু গঠন হ'ল এইটোৱে হৈছে আমাৰ ৰাসায়নিক বিক্ৰিয়াৰ ডেফিনেশ্যন কোনো প্ৰক্ৰিয়াত পদাৰ্থৰ পৰমাণুৰ মাজত বান্ধনি গঠন আৰু ভংগন হোৱাকে আমি কি বুলি ক'ম ৰাসায়নিক বিক্ৰিয়া বুলি ক'ম নেক্সট আমি পঢ়িম ভৌতিক পৰিৱৰ্তন ৰাসায়নিক পৰিৱৰ্তন পঢ়া হৈ গ'ল ৰাসায়নিক বিক্ৰিয়া কাক বোলে সেইটো আমি পঢ়িলোঁ লাষ্ট আমাৰ যিটো টপিক আজিৰ ক্লাছৰ সেইটো হৈছে ৰাসায়নিক সমীকৰণ আৰু সন্তুলিত ৰাসায়নিক সমীকৰণ এই দুটা বস্তু হয় কি এইমাত্ৰ আমি এটা বস্তু পঢ়িলোঁ যে কাৰ্বন আৰু অক্সিজেনৰ মাজত বিক্ৰিয়া ঘটিছে বিক্ৰিয়া ঘটি কাৰ্বন ডাই অক্সাইড গেছ ওলাইছে এইটো আমি মানে ভাষাৰে ক'বলৈ গ'লে তেনেকৈ ক'ম যে কাৰ্বন আৰু অক্সিজেনৰ মাজত বিক্ৰিয়া হৈছে ফলত কাৰ্বন ডাই অক্সাইড সৃষ্টি হৈছে বা মেগনেছিয়াম আৰু অক্সিজেনৰ মাজত বিক্ৰিয়া হৈছে মেগনেছিয়াম অক্সাইড উৎপন্ন হৈছে ইয়াকে যদি আমি সমীকৰণ আকাৰত লিখোঁ সমীকৰণ আমি ক্লাছ মানে 9ত বা 8ত মেথছত জেনেৰেল মেথছত পাই আহিছোঁ কেনেকুৱা সমীকৰণ থাকে এনেকুৱা x + y সমান বোলে 3 সমীকৰণ এটাত কি থাকে সমান চিন থাকিব চলক থাকে ধ্ৰুৱক থাকে আৰু এনেকুৱা প্লাছ মাইনাছ চিনবিলাক থাকে হয়নে তো ইয়াতো বেলেগ একো বস্তু নাই ইয়াতো একেই কথা খালি আমি ইয়াত সমান চিন নিদিওঁ এৰো মাৰ্ক দিব লাগিব এনেকুৱা কাৰ চিন এডাল দিব লাগিব সমান চিন দিয়া নহয় ইয়াত তো মই ইয়াত যে লিখিলোঁ কাৰ্বন আৰু অক্সিজেনৰ মাজত বিক্ৰিয়া হৈছে তেতিয়াহ'লে মই কি লিখিম কাৰ্বন আৰু অক্সিজেনৰ মাজত এনেকৈ যোগ চিন এটা দিব লাগিব দুইটাৰ আমাৰ মাজত বিক্ৰিয়া ঘটিছে মাজত যোগ চিন দিলোঁ উৎপন্ন কি হৈছে কাৰ্বন ডাই অক্সাইড তেতিয়াহ'লে এই দুইখিনিৰ মাজতে আমি এনেকৈ কাৰ চিনডাল দিব লাগিব সমান চিন নহয় এনেকৈ কাৰ চিনডাল দিব লাগিব তো এনেকুৱা ষ্টাইলত যদি মই লিখি দিওঁ ৰাসায়নিক বিক্ৰিয়া এটা এনেকুৱা সমীকৰণ টাইপত যদি লিখি দিয়া হয় তাকে আমি কি বুলি ক'ম ৰাসায়নিক সমীকৰণ বুলি ক'ম সমীকৰণ বুলি কেলে কোৱা হয় মেথছলৈ মনত পেলালে হ'ল য'ত সমান চিন থাকে চলক থাকিব ধ্ৰুৱক থাকিব প্লাছ মাইনাছ থাকিব তো ইয়াতো চব আছে ইয়াত খালি চলক ধ্ৰুৱক বুলি কোৱা নহয় এনেকুৱা পৰমাণু অণু এনেকুৱাবিলাক থাকিব যৌগবিলাক থাকিব আৰু সমান চিন নাথাকে তাৰ জেগাত এৰো মাৰ্ক থাকিব বাকী প্লাছ থাকিব ইয়াত ঠিক আছে গতিকে ভাষাৰে ক'বলৈ গ'লে এইটো এতিয়া মই মেগনেছিয়াম আৰু অক্সিজেনৰ যদি কথা ক'বলৈ যাওঁ মেগনেছিয়াম আৰু অক্সিজেনৰ মাজত বিক্ৰিয়া হৈছে তেতিয়াহ'লে মই দুইটাৰ মাজত যোগ চিন দিলোঁ উৎপন্ন কি হৈছে MgO মেগনেছিয়াম অক্সাইড তেতিয়াহ'লে মই এনেকৈ এৰো মাৰ্ক এডাল দি উৎপন্ন হোৱা যৌগটো লিখিব লাগিব মেগনেছিয়াম অক্সাইড তো এইটো হ'ল আমাৰ ৰাসায়নিক সমীকৰণ কাক বোলে আমি ৰাসায়নিক বিক্ৰিয়া এটা বা ৰাসায়নিক পৰিৱৰ্তন এটা আমি যদি সমীকৰণ টাইপত লিখোঁ ইকুৱেশ্যন হিচাপে যদি লিখোঁ তেতিয়াহ'লে তাক আমি ৰাসায়নিক সমীকৰণ বুলি ক'ম ঠিক আছে নেক্সট আহিলে সন্তুলিত ৰাসায়নিক সমীকৰণ বেলেন্স কেমিকেল ইকুৱেশ্যন এই বস্তুটো হয় কি এতিয়া এৰো মাৰ্কডালৰ এই বাওঁ চাইডে দুটা বস্তু আছে আৰু সোঁ চাইডে এটা বস্তু আছে
এই বাওঁ চাইডে লেখা বস্তু দুটা আমি লওঁ ধৰি ললো আমি মেগনেছিয়াম আৰু অক্সিজেনৰ মাজত বিক্ৰিয়া কৰি আছো তেলে মেগনেছিয়াম আৰু অক্সিজেনটো আমি লৈছো তাৰমানে আমি বিক্ৰিয়াৰ কাৰণে লৈছো মেগনেছিয়াম অক্সাইডটো উৎপন্ন হৈছে তো আমি বিক্ৰিয়া এটাৰ কাৰণে যিকেইটা বস্তু আমি লওঁ তাক আমি কম বিক্ৰিয়ক পদাৰ্থ বিক্ৰিয়া এটাৰ কাৰণে আমি যিকেইটা বস্তু ল'ম তাৰমানে যাৰ যাৰ মাজত বিক্ৰিয়া হ'ব যি যৌগৰ মাজত বা যি অণুৰ মাজত বিক্ৰিয়া হ'ব তাক আমি বিক্ৰিয়ক পদাৰ্থ বুলি কওঁ যেনেকৈ ইয়াত কাৰ্বন আৰু অক্সিজেনৰ মাজত বিক্ৰিয়া হৈছে তেতিয়ালে ইহঁত দুটাক আমি কি বুলি ক'ম বিক্ৰিয়ক পদাৰ্থ বুলি ক'ম আৰু যিটো পদাৰ্থ উৎপন্ন হৈছে যেনেকৈ ইয়াত কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছে তাক আমি বিক্ৰিয়াজাত বুলি ক'ম বিক্ৰিয়াজাত পদাৰ্থ কাৰ্বন আৰু অক্সিজেনৰ মাজত বিক্ৰিয়া হৈছে তেতিয়াহ'লে কাৰ্বন আৰু অক্সিজেনটোক আমি বিক্ৰিয়ক পদাৰ্থ বুলি ক'ম বিক্ৰিয়ক ওলাইছে কি কাৰ্বন ডাই অক্সাইড তেতিয়াহ'লে যিটো বস্তু ওলাব তাক আমি নাম দিম বিক্ৰিয়াজাত এতিয়া এই বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত বিক্ৰিয়কটো বাওঁ চাইডে থাকে আৰু বিক্ৰিয়াজাতটো সোঁ চাইডে থাকে এই দুইখিনি পদাৰ্থৰ পৰমাণুবিলাকৰ সংখ্যা সমান হৈ থাকিব লাগিব সদায় সমান হৈ থাকিব লাগিব এতিয়া এই বিক্ৰিয়াটো যদি মই চাওঁ এইফালে কাৰ্বন পৰমাণু এটা আছে আৰু সোঁ চাইডে যদি চাওঁ ইয়াতো কাৰ্বন পৰমাণু এটা আছে এইফালে অক্সিজেন পৰমাণু ইয়াত দুটা অক্সিজেন পৰমাণু আছে অণু হিচাপে এটা কিন্তু পৰমাণু চাব লাগিব আমি ইয়াত O হৈছে অক্সিজেন পৰমাণু আমাৰ ইয়াত দুটা আছে আৰু এইফালে অক্সিজেন পৰমাণু দুটা আছে গতিকে এই বিক্ৰিয়াটো আমাৰ কি হৈ আছে বেলেন্স হৈ আছে সন্তুলন হৈ আছে সদায় সন্তুলন হৈ থাকিবই লাগিব ঠিক তেনেকৈ মই যদি এইফালে চাওঁ মেগনেছিয়াম আৰু অক্সিজেনৰ মাজত যদি বিক্ৰিয়াটো চাওঁ বনিছিলে মেগনেছিয়াম অক্সাইড এইফালে এই দুটা বিক্ৰিয়ক এইটো বিক্ৰিয়াজাত বিক্ৰিয়কত চালো মেগনেছিয়াম এটা আছে বিক্ৰিয়াজাতত চালো মেগনেছিয়াম এটা আছে আকৌ অক্সিজেন যদি চাওঁ ইয়াত অক্সিজেন আছে দুটা কিন্তু এইফালে আকৌ অক্সিজেন এটাহে আছে হয়নে নহয় MgOত আমাৰ অক্সিজেন অকল এটা আছে মই আকৌ এবাৰ লিখিছো মেগনেছিয়াম প্লাছ O2 তো বনিলে MgO এইফালে মেগনেছিয়াম এটা এইফালে এটা বেলেন্স হৈ আছে কিন্তু অক্সিজেন যদি চাওঁ এইফালে আছে দুটা অক্সিজেন কিন্তু এইফালে অকল অক্সিজেন পৰমাণু এটাহে আছে তো এইটো বেলেন্স হৈ থকা নাই তো আমি বেলেন্স হৈ থাকিবই লাগিব এইটো মই কৈ আহিছো বিক্ৰিয়া এটা সদায় বেলেন্স হৈ থাকিবই লাগিব কিয় বেলেন্স হৈ থাকিব লাগিব সেইটো আমি নেক্সট ক্লাছত ডিসকাস কৰিম তো আজি আমি সন্তুলিত ৰাসায়নিক সমীকৰণ হয় কি হে তাৰ ডেফিনিশ্যনটোকে চাই লম সন্তুলিত ৰাসায়নিক সমীকৰণ কি হয় যে বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত এই দুইবিধ যৌগৰে বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত এই দুইটা সাইডে কি হ'ব পৰমাণুবিলাকৰ সংখ্যা সদায় সমান হৈ থাকিব লাগিব তো ডেফিনিশ্যনটো আমি লিখিব পাৰো মই ডেফিনিশ্যনটো আমাৰ কি আছিল বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ প্ৰতিবিধ পৰমাণুৰ সংখ্যা যদি সমান হৈ থাকে বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ প্ৰতিবিধ পৰমাণুৰ সংখ্যা যদি সমান হৈ থাকে তাক আমি কি বুলি ক'ম সন্তুলিত ৰাসায়নিক সমীকৰণ বুলি ক'ম এটো লেখা আছে ইয়াত কোনো ৰাসায়নিক সমীকৰণৰ বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ প্ৰতিটো পৰমাণুৰ সংখ্যা সমান হলে তাকে সন্তুলিত ৰাসায়নিক সমীকৰণ বোলে প্ৰতিটো পৰমাণু সমান হৈ থাকিব লাগিব যেনেকৈ এটো ইয়াত যদি চাও কাৰ্বন এটা আছে ইফালে কাৰ্বন এটা আছে এফালে দুটা অক্সিজেন আছে এফালে দুটা অক্সিজেন আছে মিলি আছে তো এনেকুৱা বিক্ৰিয়াক আমি কি বুলি ক'ম সন্তুলিত ৰাসায়নিক সমীকৰণ বুলি ক'ম তো আজি ক্লাছটোত আমি ইমানে শিকিলো আমি নেক্সট ক্লাছত ইয়াৰ পিছৰখিনি ডিসকাস কৰিম